নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ এটা নতুন ভিডিঅ'লৈ। যিহেতুকে এতিয়া ৰাতি হ'ল, ভাত খাব লাগে ন। এইফালে চাওক, আলু পিটিকা আৰু এইফালে আপোনালোকে কি বুলি ভাবে বাৰু? বহুতে কয় মানে তাৰ আগতে মই কৈ দিওঁ কথাটো। কাৰণ যিহেতুকে মই কওঁ যে মিঠাতেল মই নাখাওঁ, আৰু একচুৱেলি মই মিঠাতেল খাওঁ, খুব কম খাওঁ। এইটো চাওক, অৰিজিনেল মিঠাতেল। আৰু এই মিঠাতেলটো মোক আগবঢ়াইছিলে মোৰ এজন অনুৰাগী, আৰু যিহেতুকে মোৰ পৰিয়ালৰে হয়, মহা হয়, ঘিলামৰা মহাই আহি পানি নিজেই ঘৰত দি থৈ গৈছে অৰিজিনেল মিঠাতেল, মানে বটলটো। এয়া চাওক, এতিয়া বেলেগে ভাবিব নালাগে আকৌ, আপোনালোকে এইটো কথা ভাবিব নালাগে যে এইটো আইৰণ পানী বুলি। এইটো আইৰণ পানী নহয়, এইটো আলু পিটিকা। আৰু আজি আলু পিটিকাৰে ভাত খাম, সেয়েহে মিঠাতেল দি খাম। আপোনালোকক দেখাই দিছোঁ। তৰকাৰী মই যিটো খাওঁ মানে সেইটো সম্পূৰ্ণ বইলে খাওঁ। আলু পিটিকাও মই এনেধৰণে মানে তেল নিদিয়াকৈ খাওঁ, কিন্তু আজি তেল দি খাম। কাৰণ যিহেতুকে অৰিজিনেল তেল, আৰু মই যিটো সৰ্বসাধাৰণতে ঘৰত খাওঁ সেইটো মই ধাৰা তেল খাওঁ। তেল বটল থলোঁ, আৰু এইফালে আলু পিটিকা কৰিম আৰু খুব ধুনীয়াকৈ ভাত খাম। যিহেতুকে আমাৰ জানমণি এইফালে চব ভাত বাঢ়ি আছে, নহয় জান? বাঢ়ি আছে ন? ধুনীয়াকৈ ভাত বাঢ়িবা, ভাত বাঢ়া। আৰু এইফালে চব অকণমান ভাজি লগত ভাত, আৰু কি কি ওলায় সকলোখিনি আপোনালোক মোৰ টেবুলতে দেখিব। ব'লক তেতিয়া আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাহে লাহে আকৌ যাওঁগৈ টেবুললৈ আলু পিটিকা কৰিবলৈ। কাৰণ বহিবলৈ পিয়াখন লাগিব, সেইটো কাৰণে পিয়াখন লৈ লোৱাটো মোৰ ভাল। পিয়াখন লৈ গৈছেনে জান? ধন্যবাদ ধন্যবাদ ধন্যবাদ। আমাৰ জানমণিয়ে মোক ভাত ৰেডি কৰি দিলে, আৰু এতিয়া মই লাহেকৈ বহি ল'লোঁ। ধুনীয়াকৈ পিটিকাটো কৰি লওঁ, কাৰণ আলু পিটিকা আৰু ভাত আজি খোৱা হ'ব। আপোনালোকে আলু পিটিকা আৰু ভাত খাই নাই জনাব দেই। এইফালে চাওক, আৰু এইফালে মিঠাতেল। বিশেষকৈ মই মিঠাতেলটো অনা মূল কাৰণটো হ'ল, এই অৰিজিনেল মিঠাতেলটো মই গাত ঘঁহিম বুলি আনি থোৱা আছে। কাৰণ মই মানে কি, এইবিলাক চূণৰ মিঠাতেল চিঠাতেল এই বাকীবিলাক মই ঘঁহিব নোৱাৰোঁ, সেইটো কাৰণে মিঠাতেল ঘঁহোঁ, খুব ভাল লাগে মোক। এতিয়া আলু পিটিকাটো কৰি লওঁ ধুনীয়াকৈ। আজি আলু পিটিকা ভাত খোৱা হ'ব। অকণমান ভাজি দিছে বাৰু, দিনৰে ভাজি। জলকীয়াটো এনেকৈ ভাঙি দিওঁ দেই বন্ধুসকল, বেয়া চেয়া নাপাব। আৰু লগতে বন্ধুসকল, আপোনালোকক এজন ব্যক্তিৰ, আজি দুজনমান ব্যক্তিৰ মই চিনাকি কৰিম। যিহেতুকে বহুত দিনেই হ'ল তেনেধৰণৰ মই ভিডিঅ' বনোৱা নাই, কিন্তু আজি বনাম বুলি ভাবি পেলানি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মানে মোৰ বিশেষকৈ আজি মানে ভিডিঅ' বনোৱাৰ ইচ্ছা নাছিলে, মানে ভিডিঅ'টো এইটো কাৰণে বনাবলগীয়া হ'ল। মা বুলি ক'লে নিজৰ জন্মদাত্ৰীগৰাকীৰ মা নহয়। মানে কাহিনীটো কি হয়, এতিয়া চাওক, মোৰ কোনোবা এজন অনুৰাগীৰ ঘৰলৈ মই গ'লোঁ, বা মোৰ ঘৰলৈ আহিলে, মোৰ মাগৰাকীক মা বুলি মাতিছে, বা মই মোৰ অনুৰাগী কাৰোবাৰ ঘৰলৈ গ'লে যদি হঠাৎ কেতিয়াবা ক'ৰবাত লগ পাওঁ, মোক যদি মাতে, মই গ'লে মানে মা বুলি মাতিব লাগিব, নহয়? কাৰণ মা সদায় মায়ে হয়। স্ক্ৰীণত দি দিছোঁ, প্ৰথমতে আপুনি চাওক। তেখেতৰ নামটো আছে এটা, আৰু প্ৰফাইলত আছে এটা। তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ। সোধাৰ আগতে মানে কমেণ্টটো আপোনালোকে চাই লওক, চাই পেলাই এইটো জনাওক। নাই, আপোনালোকে নজনাৰ আগত মই কথাটো সুধি লওঁ। চা, তোৰ নামটো ল'বলৈ মোৰ খুবেই ঘিণ লাগিছে। ঘিণ লগা মূলতে কাৰণটো মই কৈছোঁ শুন। শব্দটো যিটো তই প্ৰয়োগ কৰিছ বন্ধুসকল, শব্দ বুলি কওঁতে আপোনালোকৰ অলপ খেলিমেলি লাগিব পাৰে, কাৰণ স্ক্ৰীণত দি দিছোঁ। এই শব্দটো চাওক, চাই আপোনালোকে কওক। আপোনালোকে কোৱাৰ আগত মই এটা কথা এটা কৈ লওঁ। তেখেতক, যিহেতুকে আমাৰ অসমৰ গৌৰৱ শিক্ষিত ব্যক্তিজনক দুআষাৰ মই কৈ লওঁ বুলি ভাবিছোঁ। চা, এই শব্দটো আঁৰৰ কথাখিনি মই এনেধৰণে ক'ব বিচাৰিছোঁ যে, তোৰ মাৰক নে মোৰ মাক? মোৰ মাক মই মা হিচাপে ভাবোঁ নে এই শব্দৰ আঁৰৰ যিখিনি কাম, সেই কামখিনি তোৰ মাৰৰ লগত হৈছিল? যদি মাৰক সুধি চাবি। আৰু বিশেষকৈ তোৰ শব্দৰ গাঁথনিত গম পোৱা গ'ল তই মাৰক কিমান সন্মান কৰ। আৰু কিনো ক'ম আৰু, নহয় জানো? কাৰণ তহঁতৰ লিখা শিক্ষিতৰ ব্যক্তিসকলৰ লগত
তহঁত বুলি কওঁতে সকলো পৰি যায় সকলোকে কিন্তু ক'ব খোজা নাই মই এই শিক্ষিত ব্যক্তিজনকহে কৈ আছোঁ নামটো তেখেত কিন্তু ফটোখন তেখেত নহয় আৰু তেখেতৰ ফটোকপি মই স্ক্ৰীণত লগাই দিছোঁ চাওক তেখেতৰ কাষতে থকা সেই অৰ্ধাংগিনী আৰু যতটো সম্ভৱ তেখেতৰ সন্তানসকলকো এই শব্দৰে শিক্ষা দিয়ে নেকি এই অলগদ্ধক মই কৈছোঁ এইফালে আহি গ'ল মোৰ ভাত জান আলু পিটিকা লাগে যদি লৈ যোৱা নহ'লে মই খাই পেলাম নহ'লে মই গোটেই খাই দিম গোটেই লৈ যোৱা ইয়াৰ পৰা লৈ লোৱা আৰু তেল আজি মই এনেধৰণে খাইছোঁ চব এইফালে তেল দিছোঁ আৰু হেৰি অকণ দিয়া না মোক এই নিমখ অকণমান দিয়া নিমখটো এই বাচ্ছাটোত নিমখটো কম তেলটো লৈ যোৱা নহ'লে তেলটো গোটেইটো খাই পেলাবলৈ মন যাব মোৰ এই অলগদ্ধটো শব্দকেইটা পঢ়ি পঢ়ি মোৰ এনেকুৱা লাগিছে যেন মই মিঠাতেল গোটেই খাই উদং কৰি দিম ইমান এনেকুৱা এজন শিক্ষিত আমাৰ অসমৰ গৌৰৱ তাৰ সতি সন্তানক দিয়া শিক্ষাবিলাক এয়াই হ'ল চিনাক্ত দেই চা বন্ধু তোক মই সদৌ শেষত এটা কথা ক'ব বিচাৰোঁ মাক যদি তই মাৰ সন্তানৰ বা মাৰ সন্মান দিব নাজান তেতিয়াহ'লে তই পাৰিলে হেৰাই যাও বেয়া নাপাবি কথাষাৰ কোৱাৰ কাৰণে তই বেয়া পালে মোৰ অংগত থকা এডাল নোমেও বেয়া নাপায় মইতো সঁচা কথা কৈছোঁ এনেকুৱা শব্দ প্ৰয়োগ নকৰিবি মই ভাত সাজ খাই তহঁতৰ সন্মুখলৈ মানে আপোনালোকৰ সন্মুখলৈ পঠাওঁ মানে উপস্থাপন কৰোঁ মই আজি আমুকেই খালোঁ বা তামুকেই খালোঁ বা আলু পিটিকাই খালোঁ আজি ইয়াত দেখাওঁ যদি বেয়া পাওঁ নাচাবি কিন্তু এনেকুৱা শব্দ প্ৰয়োগ কৰি কিনি নিজকে নিজে বৰ মেধাৱী শিক্ষিত ব্যক্তি বুলি স্বীকৃতি দিব চেষ্টা নকৰিবি যিহেতুকে লাহনক মই মানুহটো বৰ বেয়া ভালত ভাল কালত মহাকাল হৈ যাব বিচাৰোঁ জয় শ্ৰীৰাম দে বন্ধুসকল আজি এনেকৈ লাডুকে খাব লাগিব মজা বিশেষকৈ তুলিহে এটা ব্যক্তিক মূলিখে এটা ভাত খোৱা ভতুৱাই কিবা কথা কৈ লাভ আছে জানো একো লাভ নাই কাৰণ তোৰ মোৰটোত একোৱেই নাই কাৰণ মাকক কেনেকৈ সন্মান দিব লাগে দেউতাকক কেনেকৈ সন্মান দিব লাগে তাৰে তই শূন্য মোৰটো তোৰ গোবৰ আছেও বুজিছ সেইটোৰ কাষতে থকা তোৰ ঘৈণীয়েৰে হয়নে নাই তই নিজক নিজে তই ৰেখেল বুলি ভাবো নে কি বুলি ভাবো নাজানো তাৰ সেইগৰাকী মাক দেউতাকক তই কি সন্মান দিয় বুজি পোৱা গৈছে মানে বহুত দিবলৈ মন আছে তোক আজি আৰু যদি তই মোৰ এই ভিডিঅ'টো চাইছ এইটোত গোবৰখিনি অঁতৰাই পাৰিলে অকণমান ভাল ঘিউ ভৰাই ল'বি নহ'লে মোৰ মুখখন মেলাবলৈ হ'লে অপেন আহিবি মোৰ ঘৰ লখিমপুৰ বিহপুৰীয়া সন্তপুৰ গাঁৱত দেই হয়তো মোক এই প্ৰত্যুত্তৰ দিবলৈ বহুতকেইটা ভতুৱা কুকুৰ আহিব কমেণ্ট বক্সত ভকিবলৈ সেই ভতুৱাকেইটাকো মই কৈ দিছোঁ তহঁতৰ লিখীয়া ভতুৱা কুকুৰলৈ এই এনেহেন দঁতাল হাতীয়ে কেৰেপ নকৰে
দিনৰ দিনটো 3 কেজি 3.5 কেজি কোৰখন দাঙি কাম কৰিলেহে খাবলৈ পাওঁ এই সাজ ভাত সেইটো কাৰণে তহঁতৰ লিখীয়া ভতুৱাক কথা ক'বলৈও মই ভয় নকৰোঁ ভাল পাওঁ বেয়া পাওঁ সেইটো তহঁতৰ নিজৰ নিজৰ বিচাৰ্য বিষয় মোক মাক লৈ মোৰ ঘৰৰ মানুহক লৈ যি মানুহে কথা কবি আজিৰ পৰা আকৌ আৰম্ভ কৰিছোঁ প্ৰত্যেকজন ব্যক্তিক যদি তহঁতে 1 মাকৰ গাখীৰ খাই জন্ম হৈছ তেনেহ'লে প্ৰফাইলটো খুলি ৰাখি পেলানি লাহনৰ ভিডিঅ'ত সোমাবি সকলোকে ক'ব বিচৰা নাই যিকেইটা ভতুৱা কুকুৰ মোৰ ওচৰলৈ লাগিবলৈ আহক প্ৰফাইল ফটোটো লগাবি আৰু প্ৰফাইলটো খুলি পেলানি মোৰ ওচৰলৈ আহিবি সঁচাই যদি এক বাপেক আৰু 1 মাকৰ সন্তান হয় আমি যেনেধৰণে ভাত খাইছোঁ সকলোৱে খায় মই অন কেমেৰাৰ সন্মুখত ভাত খাওঁ আৰু ভাত খোৱাৰ মূল কাৰণটো আছিল যিসকল শিশুৱে ভাত খাব মন নকৰে আমাৰ লেখীয়া মানুহবিলাকক দেখি আংকুলজনে বা খুৰাজনে বা বৰদেউতাজনে ভাত খাইছে আমিনো কিয় খাব নোৱাৰিম বুলি ভাবি ভাত এমুঠি খাব বুলি ভাবি পেলানি এনেধৰণৰ ভিডিঅ'বিলাক বনাবলৈ আমি আৰম্ভ কৰিছিলোঁ আৰু এটা কথা কি ঠিক ভিডিঅ' বনালে পইচা পায় যিকোনো কামেই কৰিলে পইচা পাবই আৰু এই নৰাধ ধৰ্মটোকো কৈ দিছোঁ এটা কথা তই প্ৰফাইলে খুলিছ নে পেজে খুলিছ এইটো তোৰ কামত মন দে মানুহক মই জানো তই মোক ইমান বেয়াকৈ কোৱা মূল কাৰণটো কি তই এইটোৱে ভাবিছ তোৰ নামটো প্ৰকাশ কৰি কিনে মই ভিডিঅ' বনাম তোৰ লিখীয়া এটা মোৰ নাইকিয়া মানুহক নাম লৈ বলে মোৰ ঘিণ লাগে আৰু মোৰ ভাগত যিখিনি মানুহে ভাতৰ কাঁহী দেখিলে মোৰ ভাত খোৱা দেখিলে ঘিণ লাগে মোৰ ওচৰৰ পৰা আঁতৰি দিব মই বেয়া নাপাওঁ কিন্তু তহঁতৰ শব্দ গাঁথনিবিলাক দেখিলে মোৰ ঘিণ লাগে সেইটো কিন্তু তহঁতক মই কৈ থলোঁ সকলোকে কোৱা নাই কাৰণ তহঁত বুলি মই সকলোকে নকওঁ যিসকলক মই ক'ব লগা তেখেতসকলক যিসকলৰ গাত দুখ আছে তেখেতসকলে ল'ব সেইখিনি আৰু বৰ বিশেষ ক'বলৈ নাযাওঁ যিহেতুকে মনৰ কথাখিনি ব্যক্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে বা কথাখিনি শুনি ভাল পালে সকলোৱে শুনি হজম কৰিব নোৱাৰে যিকেইটা নেকি নিজৰ মাক বাপেকক সন্মান কৰিব নাজানে যিকেইটা নেকি 1 মাক আৰু বাপেকৰ সন্তান নহয় সিহঁতৰ হজম নহয় এইকেইটা শব্দ শুনিবলৈ সাহস লাগিব আৰু 1 মাক বাপেকৰ সন্তান হ'ব লাগিব আৰু নিজৰ 10 আঙুলি খোৱা 10 আঙুলি আজৰি খোৱা ব্যক্তি হ'ব লাগিব বাৰু বন্ধুসকল সকলোকে শুভৰাত্ৰি জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পায় বা শুনি ভাল পায় তাত লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়ালৈ বাই